বিজনীত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন। সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বিজনী ছোৱালী স্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰে। কাৰ্যসূচী মতে ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন কৰে অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সুদীপ চন্দই। শহীদ তৰ্পণ অনুষ্ঠান অনুষ্ঠিত কৰে চিৰাং জিলাৰ ছাত্ৰ সন্থাৰ মুখ্য আহ্বায়ক গণেশ ৰায়ে। পিছত চিৰাং জিলাৰ জাতীয় শ্বহীদ পৰিয়াল আৰু বিশিষ্ট নাগৰিকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে অসম আন্দোলনত 860গৰাকী শ্বহীদৰ স্মৃতিত চিৰাং জিলাত 860জোপা গছপুলি ৰোপণ শুভাৰম্ভণি কৰে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ঘৃত্য কুমাৰ ৰায়ে। উলুবাৰী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক খৰ্গেশ্বৰ মুছাহাৰী, প্ৰাক্তন শিক্ষয়িত্ৰী ভানুবাল ৰায় চৌধুৰীয়ে কাৰ্যসূচী মতে প্ৰতিনিধিৰ নাম পঞ্জীয়ন কৰাৰ লগতে গ্ৰন্থ বিপণী আৰু স্থিৰ চিত্ৰ প্ৰদৰ্শনী মুকলি কৰে বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ বিৰাহাসগিৰি বসুমতাৰীয়ে। পিছত সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। মুকলি হ'ল আৰু সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন এইবেলি বিজনীৰ ছোৱালী স্কুল খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। আজি প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন ইতিমধ্যে আমাৰ সমাপ্ত হৈছে আৰু তাৰ পিছতে আমাৰ শ্বহীদ তৰ্পণ আছিলে। শ্বহীদ তৰ্পণ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। তাৰ পিছতে আমাৰ শ্বহীদ পৰিয়াল, অসম আন্দোলনৰ শ্বহীদ পৰিয়াল আৰু লগতে সেই অসম আন্দোলনৰ সময়ত যিসকলে আন্দোলনৰ সক্ৰিয়ভাৱে ভূমিকা লৈছিলে বা নিৰ্যাতিত হৈছে তেখেতসকলৰ এখনি সম্বৰ্ধনা অনুষ্ঠান। ইতিমধ্যে সেই সম্বৰ্ধনা অনুষ্ঠানখনেও সুকলমে পাৰ হৈ গ'ল। তাৰপিছতে আমাৰ যি 860গৰাকী আমাৰ বীৰ শ্বহীদ, সেই বীৰ শ্বহীদসকলৰ স্মৃতিত আমাৰ 860জোপা গছ ৰোপণ কৰা কাৰ্যসূচী আমাৰ চিৰাং জিলা ছাত্ৰ সন্থাই হাতত লৈছে। আজি তাৰে শুভাৰম্ভণি হিচাপে তিনিজোপা গছ আমি ৰোপণ কৰোঁ আৰু পৰৱৰ্তী সময়ত বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত চিৰাং জিলাৰ ভিতৰত এই 860জোপা গছ ৰুই সম্পূৰ্ণ কৰা হ'ব। ইয়াৰ পিছতে এখনি গুৰুত্বপূৰ্ণ বিষয়ে
এখনি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সেই তৰ্ক প্ৰতিযোগিতাত বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয় আদিৰ পৰা বিভিন্ন জনা তাৰ্কিকসকল উপস্থিত হ'ব। গতিকে ইয়াত আমি এই অনুষ্ঠানখনত আমি ছাত্ৰ ছাত্ৰীসকলৰ আমি উপস্থিতি কামনা কৰিছোঁ। তাৰপিছতে আমাৰ এই সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা, সেই প্ৰতিনিধি সভাখন 3 বজাত অনুষ্ঠিত হ'ব। গতিকে এই 3 বজাত সকলো প্ৰতিনিধিকে উপস্থিত থকাৰ বাবে আমি আহ্বান জনাইছোঁ। তাৰপিছতে আমাৰ আজিৰ শেষৰ কাৰ্যসূচী যে আমাৰ সাংস্কৃতিক অনুষ্ঠান, এই সাংস্কৃতিক অনুষ্ঠানখনি আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা অনুষ্ঠিত হ'ব। যিসকল স্থানীয় শিল্পী আছে তেওঁলোকৰ যি গীতৰ শৰাই, সেই গীতৰ শৰাই আগবঢ়াৰ কাৰণে সুবিধা দিয়া হ'ব। আৰু আজিৰ পৰৱৰ্তী সময়ত অৰ্থাৎ অহাকালিৰ যি কাৰ্যসূচী, অহাকালিৰ প্ৰথম কাৰ্যসূচী হিচাপে আছে আমাৰ সাংস্কৃতিক সমাৰোহ। এই সাংস্কৃতিক সমাৰোহত আমাৰ বিভিন্ন জনগোষ্ঠীয় নৃত্য বা তেনেকুৱা সাংস্কৃতিক দলসমূহক নিমন্ত্ৰণ কৰা হৈছে। আৰু তাৰপিছতে আমাৰ যি এই অধিৱেশনৰ মূল মুকলি সভা, সেই মুকলি সভাখন অনুষ্ঠিত হ'ব। মুকলি সভাত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আৰু সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকনকে আদি কৰি আমাৰ যি জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহ আছে এফচুকে আদি কৰি এই জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহৰ শীৰ্ষ নেতা তথা সভাপতিসকল উপস্থিত থাকিব। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আমাৰ শেষৰ যিটো কাৰ্যসূচী আমাৰ সাংস্কৃতিক সন্ধিয়া, এই সাংস্কৃতিক সন্ধিয়াখনত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকা আৰু তৰুণ তন্ময়ৰ গীতৰ শৰাই আছে। গতিকে এই সকলোখিনি গোটেই কাৰ্যসূচীতে আমি সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু যোগদান আন্তৰিকতাৰে কামনা কৰিছোঁ।